জুবিনদাৰ কাৰণে নাহৰ পুলি ৰুবলৈ ইচ্ছা কৰিছে, সেইকাৰণে তাইও ৰুইছে, 3টা পুলি ৰুইছে তাই জুবিনদাৰ নামত মাতি দিছে। হে গাইজ, ৱেলকাম টু মাই নিউ ব্লগছ। আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব গৈ আছে, কাৰণ জুবিনদাই কিছুমান জীয়াই থাকোঁতে কিছুমান সপোনৰ কথা কৈছিল। সকলো মানুহক কৈছিল নাহৰ পুলি ৰুবৰ কাৰণে, কিন্তু জুবিনদাক আমি জীয়াই ৰাখিব নোৱাৰিলোঁ। জুবিনদাক আমি হৃদয়ত লৈ সদায় জীয়াই ৰাখিব লাগিব, কাৰণ নাহৰ যোগেদি আমি জীয়াই ৰাখিব লাগিব, যাতে নাহৰ পুলিটো দেখিলে, নাহৰ গছজোপা দেখিলে যাতে আমি জুবিনদাক দেখি পাওঁ। সেইকাৰণে মই আজি এটা পদক্ষেপ লৈছোঁ। জুবিনদাৰ কাৰণে মই আজি 10জোপা নাহৰ পুলি আনিছোঁ, আৰু ভৱিষ্যত পৰিকল্পনা বহুত আছে, কাৰণ 10জোপাৰ পৰা লাখ হ'ব ওলাই আছে। কাৰণ 10জোপা আজি ৰুইছোঁ, পিছত অলপ দিনৰ পিছত চাগে 100জোপা হ'বলৈও আছে, কাৰণ মোৰ ভাগৰ লাগি আছে, কাৰণ মই গোটেই গাঁত খান্দিলোঁ। সেইটো কাৰণে মই আজি ভাবিছোঁ, এইডোখৰ জেগা দেখিছে, এইডোখৰ জেগা মোৰ ঘৰ ভেটি হয়। ঘৰ বনাবৰ কাৰণে গোটেইখিনি জেগা মই ঠিক কৰি থৈছোঁ, কিন্তু মোৰ গোটেই বাউণ্ডাৰীটো ৰোৱা প্লেনিং আছিলে মোৰ তামোল পুলি। কিন্তু এতিয়া জুবিনদাৰ কাৰণে মই মানে এটা বেলেগ প্লেনিং লৈছোঁ, কাৰণে গোটেই বাউণ্ডাৰী চাৰিসীমাটো যাতে মই 100জোপামান যাতে নাহৰ পুলি জুবিনদাৰ কাৰণে ৰুব পাৰোঁ। আৰু জুবিনদাৰ অকল নাহৰ পুলি ৰুলেই নহ'ব, তাৰ মেইনটেইনো কৰিব লাগিব। সেইটো কাৰণে মই প্ৰত্যেক মাহে মাহে মই মেইনটেইন কৰিব লাগিব। সেইটো কাৰণে আপোনালোকৰ পৰা যাতে মই উৎসাহ পাওঁ, আপোনালোকৰ পৰা যাতে সহায় পাওঁ, আপোনালোকৰ পৰা যাতে ছাপোৰ্ট পাওঁ। আজি 9-10জোপা ৰুইছোঁ, যাতে ভৱিষ্যত মোৰ 100জোপা, এইফালে লাখজোপা যাতে পৰিকল্পনা হয়। আৰু সেইকাৰণে এই ইউটিউব চেনেলটো মই 3 বছৰমানৰ আগতে এৰি দিছিলোঁ, কাৰণ এতিয়া জুবিনদাৰ কাৰণে মই ইউটিউব চেনেলটো আকৌ অ'পেন কৰিছোঁ। নাহৰ পুলি গছৰ পৰা আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই নাহৰ পুলিখিনি এতিয়া ৰুবলৈ আৰম্ভ কৰিছোঁ। নাহৰ পুলি ৰুবৰ কাৰণে মই এইকেইটা গাঁত খান্দিছোঁ, দেখিছে? এইখিনি গাঁত খান্দিছোঁ নাহৰ পুলি ৰুবৰ কাৰণে। মই এইখিনি ধুনীয়া জেগাডোখৰ মই ধুনীয়াকৈ চাফা কৰি লৈছোঁ, কাৰণ এই গোটেই ৰাউণ্ডটো ৰুম কেতিয়াবা, দেখিছে? গোটেই জেগাটোৱে মোৰ ফ্ৰী হৈ আছে, সেইটো কাৰণে। কিন্তু পৰিকল্পনা আছিলে, কিন্তু মোৰ সেই মাজে মাজে দেৱদাৰু পুলি আৰু লগতে আছিলে মোৰ তামোল পুলি। সেইটো কাৰণে মই এতিয়া চেঞ্জ কৰি দিলোঁ প্লেনিংটো। এতিয়া মই নাহৰ পুলি ৰুম গোটেইটো, দেখিব। এতিয়া এইটো এটা গাঁতত ভৰাই গৈছোঁ, এফালে আহি যাওঁ। নাহৰ পুলিখিনি প্ৰথমতে মই এটা গাঁতটো মানে সমানে খান্দি নাহৰ পুলি এটা জেগাত ভৰাই যাওঁ। তাৰপিছত আকৌ এটা ফিনিচিঙত মানে ধুনীয়াকৈ গোবৰ চোবৰ পানী চানী দি আকৌ সোমোৱাই যাব লাগিব। এই কেৰি বেগটো আঁতৰাই দিব লাগিব, প্ৰতিটোতে কেৰি বেগটো আঁতৰাই দিব লাগিব, কাৰণ কেৰি বেগটো থাকিলে শিপা মেলিব নোৱাৰিব, কাৰণ কেৰি বেগটো বহুত বেয়া বস্তু এটা। মাটিটো কোমল হৈছেতো। ইয়াৰ প্ৰতিপালন কৰাটো মানে বহুত টান কাম হয়। এতিয়া এই ঠাণ্ডা কালি আহিছে, এতিয়া ভাল হ'ব অলপ। বাছ কেতিয়া হৈছে, এটা আৰু এটা হৈছে, এইটো 2টা, আৰু এইফালে 3টা, আৰু এইফালে 4টা, এইফালে 5টা ৰুই হৈ গ'ল ইয়াত। তাৰপিছতে আমি তাত ৰুব লাগিব আকৌ 5টা পুলি কাটি দিছোঁ। জুবিনদাৰ কাৰণে নাহৰ পুলি ৰুবলৈ ইচ্ছা কৰিছে, সেইকাৰণে তাইও ৰুইছে, 3টা পুলি ৰুইছে তাই জুবিনদাৰ নামত মাতি দিছে। আৰু তাই হৈছে দেই, এইটো পুলি ৰোৱা। জুবিনদাৰ কাৰণে সকলোৰে হেঁপাহ তেখেতৰ নামত কাম কৰিবৰ কাৰণে। পানী দিম, এতিয়া গোবৰ দিম, আৰু এফালে এই বস্তুটো মানে মোৰ এতিয়া বাউণ্ডাৰী ৱাল আছিলে, একো খাবও নোৱাৰে, একো সোমাব নোৱাৰে। সেইকাৰণে মই এতিয়া ঘামি গৈছোঁ, দেখিছে নহয়। মই এতিয়া মানে গোটেই গাঁতখিনি ময়ে খান্দিছোঁ, কাৰণ দিনটো বহুত কষ্ট কৰিছোঁ, কৰি পিনি আকৌ এইখিনি কাম কৰিব লাগিছে। এই এতিয়া নাহৰ পুলি এইটো ৰুলে, 2টা ৰুলে, তাৰপিছত আৰু এটা আছে, তুমি সেইটো ৰুৱা। সেইখিনি নাহৰ পুলি ৰুব। তাৰপিছত আমি লাষ্ট পানী দিম আৰু গোবৰ চোবৰ দি ভিডিঅ'টো সামৰণি কৰিম। এতিয়া আপোনালোকে খালি চাই থাকক কি আমি মেইনটেইন কৰোঁ। এয়া এইটো এটা নাহৰ পুলি, নেক্সট লাষ্টটো চবলৈ সৰু ডাঙৰ কেমেৰা
এবাৰ গোবৰ আনিলোঁ, গোটেইখিনিতে গোবৰ দি সেইখিনি গোটেইখিনি গোবৰ দিলোঁ। এতিয়া এইখিনি অলপ গোবৰ দি দিছোঁ। তাত গোবৰ নিদিলে কাম নহ'ব, গোবৰ সাৰ দিব লাগিব, তেতিয়াহে পুলি উঠিব। কাৰণ চবতে সাৰটো দি দিছোঁ মই। তাৰপৰা সাৰ দিয়াৰ পিছত আৰু কাম শেষ আৰু গোটেইখিনিতে সাৰ দি দিছোঁ। লাষ্ট এইটো চৰকাৰ দি দিছোঁ। এতিয়া প্ৰতিজোপাতে পানী দিব লাগিব অলপ ন। তালৈ পানী দি দিছোঁ কাৰণ ৰ'দ দিয়া হৈছে, কাৰণ সদায় পানী দিব লাগিব কাৰণ নতুনকৈ ৰ'দ দিছে। এইখিনি জেগাখিনি গোটেই নাহৰ পুলি ৰুলোঁ। এইটো ৰুলোঁ, এইটো ৰুলোঁ, এইটো ৰুলোঁ আৰু এইটো ৰুলোঁ। টোটেল মানে 12টা হৈ গ'ল, গোটেই জেগাডোখৰ ৰুই দিলোঁ। আৰু আপোনালোকক মই নাহৰ পুলিখিনি মাহে মাহে দেখাই থাকিম দেই, জুবিন দা নাহৰ পুলিখিনি কাৰণ কিমান ডাঙৰ হৈছে, কাৰণ কিমানটো প্ৰতিপালন কৰিছোঁ আপোনালোকক দেখাব লাগিবতো। নাহৰ পুলিখিনি মই মাহে মাহে আপোনালোকক দেখাই থাকিম কেনেকুৱা হৈছে। আপোনালোকে খালি মোৰ নাহৰ পুলিখিনি জুবিন দা নামৰ ৰুইছোঁ যে, আপোনালোকে খালি আশীৰ্বাদ কৰিব যাতে ভালে কুশলে ডাঙৰ দীঘল হয়। মই নাহৰ পুলি আনিছিলোঁ টোটেল 12টা, কিন্তু টোটেল 12টা নাহৰ পুলি আনিছিলোঁ। এটা ৰাইজে খুজি দিলে, কাৰণ আমাৰ গাঁৱত আজি ভাওনা আছে, ভাগৱত ঘূৰাইছে, সেইটো কাৰণে মোক এটা নাহৰ পুলি খুজিলে, মই নাহৰ পুলি এটা দিলোঁ তাত ৰুবৰ কাৰণে। ইয়াত 11টা পুলি ৰুলোঁ। গোটেইকেইটা নাহৰ পুলি মই গাঁত খান্দি ৰুলোঁ নিজে, আৰু গোবৰ মাটি দিলোঁ, পানী দিলোঁ, ধুনীয়াকৈ ৰুইছোঁ আৰু নাহৰ পুলিকেইটা। কাৰণ জুবিন দাৰ প্ৰতি যিটো আশা, জুবিন দাৰ যিটো ইচ্ছা কৰিছিলে, সেইটো কাম মই কৰিবৰ কাৰণে অলপ ওলাই আহিছোঁ। সেইটো কাৰণে আপোনালোক সকলোৱে জুবিন দাক ভাল পালে নহ'ব, এনেকুৱা কাম সকলোৱে কৰিবলৈ চেষ্টা কৰিব। কাৰণ জুবিন দাৰ নামত যদি গোটেই অসমৰ যদি এটাকো যদি নাহৰ পুলি ৰুৱে, 3,44,00,000 মানুহ আছে, সকলোৰে নামত যদি নাহৰ পুলি ৰুৱে, বহুত নাহৰ পুলি হৈ যাব, গোটেই অসমখন নাহৰেই হৈ যাব। সেইটো কাৰণে কৈছোঁ সকলোৰে আহক, এটা নাহৰ পুলি ৰুৱক। এইটো প্ৰচেষ্টা মই লৈছোঁ। আজি 11টা নাহৰ পুলি ৰুইছোঁ, কাইলৈ পৰহিলৈ হয়তো 20-22 তেনেকৈ হৈ যাবলৈ আছে। আপোনালোকে খালি মোক ছাপোৰ্ট কৰিব যিমান পাৰে। তো মই এতিয়া সম্পূৰ্ণ দেখিছে, গোটেই ভিউটো চাওক। মোৰ এই গোটেইডোখৰ জেগা মই এতিয়া নাহৰ পুলি ৰুম, গোটেই ছাইডটো নাহৰ পুলি। কিন্তু মোৰ সপোন আছিলে বেলেগ, কিন্তু কৰিছোঁ এতিয়া জুবিন দাৰ কাৰণে বেলেগ এটা কাম কৰিছোঁ। জুবিন দাৰ সপোনটো পোৱাবৰ কাৰণেহে মই এইটো কাম কৰিছোঁ। মোৰ সপোনটো এৰি দিলোঁ। আৰু জুবিন দাৰ যিটো মনোভাৱ, আনক সহায় কৰা, আনক কিবাকিবি কৰা, মানে দুখীয়াক সহায় কৰা, সেইটো কাম মই কৰিম বুলি ভাবিছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ। বাই বাই।